ৰাজ্যৰ অৰ্থনীতি ত্বৰান্বিত কৰা ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলৰ ভূমিকা অন্যতম। ৰাজ্যত বৃদ্ধি পাইছে পূৰ্বৰ তুলনাত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ব্যৱসায়ী, কিন্তু বৰ্তমানে তীব্ৰ সংকটত ক্ষুদ্ৰ চাহ খেতিয়ক। আন্তঃৰাষ্ট্ৰীয় বজাৰতেই নহয়, ঘৰুৱা বজাৰতো নিম্নগামী চাহিদা। আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহৰ নিম্নগামী চাহিদাৰ অজুহাত দেখুৱাই চাহ কোম্পানীসমূহে বজাৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। মেইন কথা হ'ল মাৰ্কেট নাই, মাৰ্কেট একদম বেয়া। আজিৰ দিনত আপোনাৰ যিটো ছেকেণ্ডেৰী চাহপাত আমি বিক্ৰী কৰোঁ 135 টকা 140 টকা, এতিয়া প্ৰাইমেৰী চাহপাত 140 টকাত বিক্ৰী হৈছে। মানে এনেকুৱা অৱস্থা হৈছে, পাতো নাই। এইটো নহয় যে পাত একদম এভেইলেবিলিটি আছে মাৰ্কেটত, সেইটোও নহয়, কিন্তু চাহৰ দাম একদম নাই মাৰ্কেটত, একদম প'ৰেষ্ট মানে ৰেট। আজিৰ ডেটত অকশ্যনত 140 টকা 145 টকাৰ ওপৰত চাহপাত বিক্ৰীয়ে নাই। কিন্তু সঁচাকৈ বজাৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ চেষ্টা নে অন্য কিবা চক্ৰান্ত? বাহিৰৰ পৰা চাহপাত অহাৰ কাৰণে আমাৰ অসমৰ চাহপাতৰ মূল্য একদম নাইকিয়া হৈ গ'ল। মেইন ৰিজন এইটো, বাহিৰৰ পৰা বহুত চাহপাত আহিছে। হয়, ৰাজ্যত আমদানি হৈছে কেনিয়াৰ চাহ। নিম্নমানৰ পাত উৎপাদনৰ অজুহাত দেখুৱাই কম মূল্যতেই ক্ৰয় হৈছে ক্ষুদ্ৰ চাহ ব্যৱসায়ীৰ চাহপাত, যাৰ ফলত ৰাজ্যত উৎপাদিত কেঁচা চাহপাতৰ মূল্য হ্ৰাস হৈছে 14ৰ পৰা 15 টকালৈকে। যিটো সময়ত আমি 50-60 টকালৈকে আমাৰ চাহ খেতিয়কসকলে মূল্যটো পাবলৈ সক্ষম হৈছিলে, আজি 20 টকাৰ তলত 15-16 টকাৰে আমি চাহ বাগিচাৰ পৰা উৎপাদন হোৱা আমাৰ মানে অতি মানদণ্ডৰ চাহপাত আমি কলঘৰত বিক্ৰী কৰিব লগা হৈছে। ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলক লৈ চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনি যেন এতিয়া নামমাত্ৰ, আছিল মাত্ৰ নিৰ্বাচনী এজেণ্ডাহে। দীৰ্ঘদিনে কেঁচাপাতৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ কৰি অহা দাবীসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে ব্যৱসায়ীসকলে। উঠি অহা আমাক যিখিনি যুৱ প্ৰজন্মসকলে খেতিৰ যোগেদি স্বাৱলম্বী হৈছিলে, সেউজ বিপ্লৱ কৰিছিলে, তেওঁলোকৰ মনোবল কিয় ভাঙিছে? অসম চৰকাৰক পূৰ্ণ হাতে মই আঙুলি তোৱাইছোঁ যে তেওঁলোকৰ এটা লবি চলিছে। সেই লবিটোৰ কাৰণে অসমীয়াসকলক পানে মৰাৰ পেট মাৰি ধোঁহাত কৰিব বিচাৰিছে। এইটো কাৰণে কৈছোঁ অসম চৰকাৰক, তেওঁলোকে আমাৰ চাহপাতৰ ওপৰত হস্তক্ষেপ কৰক। মৰাণৰ পৰা দেৱজিৎ গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।